This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি মেজমেলত আমাৰ অতিথি আপোনালোকৰ সকলোৰে পৰিচিত বৰহিয়ান বামপন্থী নেতা হেমেন দাস ডাঙৰীয়া আপোনাক নমস্কাৰ চাওঁতে আপোনাৰ দীৰ্ঘ সময় অতিক্ৰম কৰি আপুনি 92 বছৰত ভৰি দিলে এই 92 বছৰীয়া যাত্ৰাটোত প্ৰথম প্ৰশ্নটো হ'ল যে আপুনি আজিও সাংঘাতিক ধৰণে সক্ৰিয় মই যেতিয়া আপোনাক মেজমেললৈ নিমন্ত্ৰণ কৰিবলৈ যোগাযোগ কৰিছিলোঁ তেতিয়া আপুনি ক'লে যে নহয় মোৰ শিলচৰত মোৰ কেবাখনো জনসভা আছে গতিকে মই সেইবোৰ কৰি আহি গুৱাহাটীলৈ ঘূৰি গৈহে মই পাৰিম এই 92 বছৰতো আপুনি এনেদৰে সভা সমিতি কৰি ৰাজহুৱা জীৱন ইমান সক্ৰিয় কৰি ৰাখিছে ইয়াৰ নেপথ্যৰ কাৰণটো কি নেপথ্যৰ কাৰণে সেইবিলাকে জনসাধাৰণৰ মাজলৈ যেতিয়া যাওঁ যেতিয়া তেওঁলোকক লগ পাওঁ মই টনিক খোৱা যেন পাওঁ আচ্ছা আৰু সেই টনিকৰ সহায়তে মই আজিও সক্ৰিয় হৈ থাকিব পাৰিছোঁ জনগণৰ সান্নিধ্যই আপোনাৰ জীৱনৰ চালিকা শক্তি দাস ডাঙৰীয়া আপুনি ৰাজনীতিলৈ অহাৰ আগতে আপুনি কৰিছিল শিক্ষকতা আৰু শিক্ষকতাও আপোনাৰ বৰ্ণাঢ্য অভিজ্ঞতা আছে আপোনাৰ শিক্ষক জীৱনৰ অকমান কথা আমাক ক'ব নেকি শিক্ষক জীৱনৰ মই এটা কথা কওঁ গুৱাহাটীত আৰবান বেচিক হাইস্কুলৰ হয় মই হেডমাষ্টাৰ আছিলোঁ হয় এটা গাধা ছাত্ৰ পাইছিলোঁ আচ্ছা চব ফেল আচ্ছা কোনেও তেওঁক একো শিকাব নোৱাৰে মুখেৰে মাতে নোৱাৰে আচ্ছা ইতিমধ্যে সৰস্বতী পূজা আহিল হয় তাত ছাত্ৰৰ সংখ্যা কম গতিকে মূৰ্তি নাই ঘৰত পূজা কৰা হয় আচ্ছা পূজাৰ দিনা যে মই যাই দেখোঁ সৰস্বতী পূজাত সি এটা মূৰ্তি তৈয়াৰ কৰি আনিছে আচ্ছা মই আজিও পাহৰিব পৰা নাই সেই কথাটো আচ্ছা 1961 চনৰ কথা আচ্ছা সুন্দৰ সৰস্বতী মূৰ্তি এটা মই ক'ত পালি বোলে নিজে কৰিছে আচ্ছা গতিকে আমাৰ শিক্ষা ব্যৱস্থাত যে আমি কিমান ভুল কৰি আছোঁ হয় সেইদিনা মই উপলব্ধি কৰিলোঁ সেই ছাত্ৰজন তাৰমানে কিমান প্ৰতিভাৱান কিমান ডাঙৰ শিল্পী আচ্ছা তেওঁক হয়তো সেই গাঁথনিৰ শিক্ষাৰ যিটো গাঁথনি সেইটো আকৰ্ষণ কৰিব নোৱাৰে কিন্তু অন্য ধৰণে তেওঁ সৃষ্টি তাৰ মূৰটোৰ অন্য চিন্তা কৰি থাকে আমি তেওঁ এইবিলাক চিন্তা গতিকে সেইকাৰণে শিক্ষা ব্যৱস্থা আমি শিক্ষকসকল ব্যৰ্থ হৈছিলোঁ তাৰ বাবে শিক্ষা ব্যৱস্থাৰ ব্যৰ্থ আছিল মানুহৰ ভিতৰৰখিনি উলিয়াই অনাৰ শিক্ষা ব্যৱস্থাটো সফল হোৱা নাই মানুহৰ যিটো প্ৰতিভা সুপ্ত প্ৰতিভা সেই সুপ্ত প্ৰতিভাখিনি উলিয়াই আনিব লাগিব কিন্তু আমাৰ ব্যৱস্থা সেইটো দিয়া নাই সেইকাৰণে সি এজন মহান শিল্পী কিন্তু সেই শিল্পী সত্তাটোক আমি কোনেও চিনাই নাছিলোঁ আমি কৈছোঁ এটা গাধা ছাত্ৰ দাস ডাঙৰীয়া গোটেই জীৱন আপুনি শ্ৰমজীৱী কৃষিজীৱী মানুহৰ হকৰ কাৰণে অধিকাৰৰ কাৰণে যুঁজ কৰিলে আন কোনো দ্বিতীয় চিন্তা নকৰাকৈ আপুনি কেৱল গোটেই জীৱনটো শ্ৰমজীৱী কৃষিজীৱী মানুহৰ নামত সমৰ্পণ কৰিলে 90ৰ উপকণ্ঠত ৰৈ আপোনাৰ কি উপলব্ধি জীৱনৰ পৰা কি পালে উপলব্ধি হৈছে কি যে তেওঁলোকৰ কাৰণে যিমানখিনি দিব লাগিছিল আমি সিমানখিনি দিব নোৱাৰিলোঁ আমাৰ মূল উদ্দেশ্য আছিল সামন্তবাদৰ অৱশিষ্টখিনি উচ্ছেদ কৰা কিন্তু সামন্তবাদৰ মূল উচ্ছেদ ইউৰোপত যেনেকৈ বুৰ্জোৱাই কৰিছিল পুঁজিপতিয়ে আমাৰ দেশত পুঁজিপতিয়ে সামন্তবাদৰ লগত যিটো আপোচ কৰিছে আৰু সেই সামন্তবাদ উচ্ছেদৰ বিৰুদ্ধে যিটো সংগ্ৰাম সেই সংগ্ৰামটো আমি সৰ্বাত্মক সংগ্ৰামলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলোঁ ফলত আজিও আমাৰ ৰাজ্যখনত খেতিয়কৰ মাজত সামন্তবাদী শোষণ এনে বেয়া ভাবি আছে যে ভাবিব নোৱাৰে মই এবছৰ আগতে এখন গাঁৱত গৈছিলোঁ বাস্কা মৌজাত মাৰ প্ৰত্যেক ঘৰ মানুহৰ ঋণ মহাজনী ঋণ সুদ শতকৰা 10 টকা মাহত ভয়ংকৰ এইটো সামন্তবাদী শোষণ পুঁজিবাদী শোষণ নহয় সিহঁতে খেতিয়কৰ মাজত যিটো মহাজনী শোষণ যিটো এই মহাজনী শোষণটোৰ এসময়ত কৰিছিলোঁ মই কেইখনমান গাঁৱত আমি বাজেয়াপ্ত কৰি দিছিলোঁ মহাজনৰ ঋণ কিন্তু সৰ্বাত্মক কৰিব নোৱাৰিলোঁ আজিও চলি আছে অসমখনত আপুনি ভাবি আছে ৰ'ব গুৱাহাটীত 5 টকা কৰি চলে এই মহাজনী সুদ গাঁও অঞ্চলত 10 টকা শতকৰা মাহত
সুদ দিব লাগে খেতিয়কে এতিয়া এনে কিছুমান চলি আছে গাঁও অঞ্চলত বাৰী বিক্ৰী তাৰমানে এই যে বহাগ মাহত তামোল ফুলিব তেতিয়াই বাৰীখন বিক্ৰী হ'ল এইটো ফৰৱাৰ্ড ট্ৰেডিং আগতীয়াকৈ কৰি দিয়ে এই ফৰৱাৰ্ড আগতে খেতি পথাৰতে আছিলে মৰাপাতত আহু ধানত বা ধানত আছিলে সৰিয়হত আছিলে এতিয়া বাৰী বিক্ৰী তামোল গছ মোৰ গৃহস্থই ৰখি থাকে কিনি নিব পাছত ধৰিলে তামোল নহয় বোলে পাণো দাদা আগতীয়াকৈ বুক কৰি দিয়ে পাণ চব তামোল পাণ নাৰিকল এনেকৈ আমাৰ কৃষক সমাজৰ ওপৰত যিটো এইটো পুঁজিবাদী শাসন বুলি মই নকওঁ এইটো হৈছে সামন্তবাদী শাসন মহাজনী ব্যৱস্থাটো এইটো এতিয়া কমক চাৰি বিস্তৃতি লাভ কৰিছে প্ৰথম অৱস্থাত অবিভক্ত গোৱালপাৰা জিলাত আছিল মই তাতে আছো ইয়াৰ বিৰুদ্ধে প্ৰথম মাতিছিলোঁ এতিয়া দেখোঁ যে বাস্কা মৌজাত আহি পাইছে হয়তো উজনি অসমৰ ফালে যাব পাৰে বাৰী বিক্ৰী শস্য বিক্ৰী সেনেকৈ বিক্ৰী চলি নাই কিন্তু সেইটো লোকচান কি তেওঁলোকেতো নগদ ধন আগতীয়াকৈ পাই যায় নগদ ধন আগতীয়াকৈ পোৱাটোৰ কাহিনী শুনক মই এঘৰ মানুহৰ বহি আছোঁ চব তামোল পাচ্ছে মহাজনে তামোল আনিছে বোলে তুমি তামোলৰ দাম কি ক'ব ছাৰ এতিয়া তামোলৰ দাম আছে 80 টকা আমি 20 টকা কৰি বিক্ৰী কৰিছোঁ খুব কম দামত বিক্ৰী কৰে মহাজনে বাৰীখন কিনা যিটো দাম তামোল যেতিয়া পকিব তামোলতো ভয়ানক দাম বাঢ়ি যায় দাম হৈ যায় খেতিয়ক বিৰাটভাৱে লোকচান হৈ যায় কিন্তু খেতিয়কে আচলতে সেই সময়টোলৈ ৰ'ব নোৱাৰে তেওঁলোকৰ আৰ্থিক অভাৱ মই ধৰিছিলোঁ কিয় আনা বোলে এটা কথা আমাৰ এই বিয়া বিহু হ'লে পইচা লগা হয় একেলগে তেওঁলোকে আমাক 10,000 টকা দিয়ে বেংকতো নাপাওঁ আৰু সেইবিলাক অঞ্চলত বেংকো নাযায় এনেবিলাক কাৰণত আমি মহাজনৰ ওচৰত যাব লগা হয় বুজিছে নাই গতিকে আসামৰ গাঁও অঞ্চলত যি শাসন আছে মহাজনী শাসন যাক আমি সামন্তবাদী শাসন বুলি কৈছোঁ এই শাসনটো আছেই মাটিৰ ওপৰত যিটো আধিয়াৰী শাসন সকলোতে নাই এতিয়া ওলোটা হৈছে প্ৰায় এতিয়া মাটিৰ মালিকে আধিয়াৰীৰ ঘৰত যাব লাগে আগতে আছিল কি আধিয়াৰীবিলাকে মাটিৰ মানুহৰ ওচৰলৈ গৈছে যে আপুনি আপোনাৰ মাটিখিনি মোক আধি দিয়ক এতিয়া ওলোটা হৈছে বুজিছে নাই কাৰণ খেতিত বহুত খৰচ হয় কিন্তু সেই গাঁওবিলাকত সিটো শাসন কমি আহিছে তথাপিও কিছু অঞ্চলত আছে যিটো খুব কম বুজিছে নাই বহুতে মাটি বিক্ৰী কৰিব লগা হৈছে কিছুমানে চন পেলাই ৰাখে কাৰণ আধি খোৱা মানুহ নাই এই অৱস্থাত হৈছে কিন্তু এই মহাজনী শাসনটো যে চলি আছে আৰু বৰঞ্চ সম্প্ৰসাৰণ হৈছে মই কৈছোঁ যে মই যেতিয়া আৰম্ভ কৰোঁ আমি কাম তেতিয়া গোৱালপাৰাত মই দেখি আচৰিত হৈছিলোঁ তাৰপাছত যেতিয়া মই মাষ্টাৰ হৈ কামাৰগাঁও হাইস্কুল হেডমাষ্টাৰ হ'লোঁ গাঁওবিলাকত যে যাওঁ মৰাপাত পথাৰতে বিক্ৰী মৰাপাত পথাৰত বিক্ৰী ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি যেতিয়া গ'লোঁ দেখোঁ যে তামোল পাণৰ বাৰী বিক্ৰী বাৰী বিক্ৰীত সাধাৰণ মানুহৰ নামে এই তেতিয়া বোলে এটা কাম কৰে তহঁতে মহাজনৰ টকাটো মাৰিব নালাগে যি দামত তুমি মহাজনক আনছা তাক অলপ সুদ দি বজাৰ দামত পইচাটো ফিৰাই দিবি কিন্তু মই প্ৰচাৰ কৰাৰ লগে লগে বহু মহাজনে গাঁও এৰি দিলে কিন্তু নতুন গাঁৱত সোমালে এই শাসনটো আমি বন্ধ কৰিব পৰা নাই সম্প্ৰসাৰণ হৈছে বৰ্তমান ভাৰতবৰ্ষত যদিও পুঁজিবাদৰ বিকাশটো হৈছে কিন্তু মহাজনী যিটো সামন্তীয় শাসন সেইটো বন্ধ এই যে সামন্তীয় শাসনটো সেইটো ভয়ানকভাৱে আছে আমি গুৱাহাটীত বহি খবৰ নাপাওঁ উপলব্ধি কৰিব নোৱাৰোঁ দাস ডাঙৰীয়া চৰকাৰী ব্যৱস্থা আইন কানুন এইবিলাকে সেইবিলাক মানুহক ঢুকি নাপায় স্পৰ্শ নকৰে কাৰ্যবাহী যিসকল আমোলা আছে তেওঁলোক এই প্ৰসংগত নিৰুদ্দেশ জীৱনটো কেৱল মাত্ৰ ভাল চাকৰি এটা কৰি ওলাই যাব পাৰিলেই হৈ যায় এই সময়ত যিকোনো অৱস্থাতেই ভাৰতীয় সৰ্বসাধাৰণ মানুহৰ ন্যায় প্ৰাপ্তিৰ সন্মান অধিকাৰ প্ৰাপ্তিৰ অন্তিম আশা ন্যায়ালয়ৰ শেহতীয়া যিটো অৱস্থান ভাৰতবৰ্ষত বহুতে কৈছে যে ন্যায়ালয়ে আগৰ দৰে ন্যায় যিটো জাষ্টিচ ডেলিভাৰী ছিষ্টেমটোত এইটোত কিবা এটা ঘটনা ঘটিছে ৰাফালৰ গোচৰটো গ্ৰহণেই কৰা নহ'ল বহুতে অভিযোগ কৰিছে যে অযোধ্যাৰ গোচৰটো বিশ্বাসৰ ভিত্তিত দিয়া হ'ল ইত্যাদি ইত্যাদি বিভিন্ন ধৰণে ন্যায়পালিকাত ঘূণে ধৰিছে বুলি বহুতৰ ধাৰণা আপুনি কি কয় মোৰ এটা প্ৰশ্ন আপোনালোকে বিবেচনা কৰি চাব
অভিযুক্ত মানুহজনে তেওঁৰ বিৰুদ্ধে অনা অভিযোগৰ বিচাৰ কৰিব পাৰেনে? নোৱাৰে, অন্যইহে বিচাৰ কৰে। হয়, কিন্তু সুপ্ৰিম কোৰ্টত কি দেখিলোঁ, হয়, নাৰী নিৰ্যাতনৰ অভিযোগ আনিলে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে, হয়, বিচাৰ কোনে কৰিলে? মুখ্য ন্যায়াধীশে নিজে। মুখ্য ন্যায়াধীশে নিজে। ইয়াতকৈ আৰু ট্ৰেজেডি কিবা আছে নেকি? অৱক্ষয়ৰ, বিচাৰ বিভাগৰ অৱক্ষয়ৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আছে বুলি মই নাভাবোঁ। আৰু তো বাকীবিলাক আছেই। হয়, কথাটো হৈছে কি জানে, আমাৰ বৰপেটাৰ ফালে এটা কথা কওঁতে 1000 হ'লেও 1200 তল, বুজিছেনে? আচলতেতো 1200 1000তকৈ বেছি, 1200 তলেই। কিন্তু কথাটো কয় 1000 হ'লেও 1200 তল। তাৰমানে যদিও সংবিধানত কোৱা হৈছে যে এই 3টা স্তম্ভ এক্সিকিউটিভ, জুডিচিয়াৰী, লেজিছলেটিভ স্বাধীন, আচলতে এক্সিকিউটিভক বাদ দি কোনেও চলিব নোৱাৰে। সৰ্বোচ্চ ক্ষমতা আছে এক্সিকিউটিভৰ। গতিকে সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশক নিযুক্তিৰ পৰা আৰম্ভ কৰি সমস্ত এক্সিকিউটিভৰ অৱসৰপ্ৰাপ্ত মানুহবিলাকে বিচাৰে এটা প্ৰমোশ্যন, চাকৰিটো অৱসৰ পাব, গতিকে প্ৰমোশ্যন। এতিয়া সৰু সুৰা কথা বাদ দিওঁ, ডাঙৰ ডাঙৰ এডভকেট বা হাইকোৰ্টৰ জাজ বা সুপ্ৰিম কোৰ্টৰ আমাৰ দেখিলে নাই, কিছুমানে গৱৰ্ণৰ হয় আৰু আমাৰ জনেতো ৰাজ্যসভাৰ সদস্য হৈ বহি আছে। এই প্ৰলোভৰ দ্বাৰা তেওঁলোকে প্ৰলোভিত হয়। মানে এক্সিকিউটিভৰ, বিশেষকৈ পলিটিকেল এক্সিকিউটিভ যাক কওঁ আমি, মন্ত্ৰীসভা, সেই পলিটিকেল এক্সিকিউটিভতেই আমাৰ দেশত সৰ্বেসৰ্বা। সেইকাৰণে আজি কাৰ আছে? অকল জুডিচিয়াৰী নহয়, এই বাকী যিবিলাক তথাকথিত অট'নমাছ ইনষ্টিটিউশ্যন কিছুমান আছে বা স্বাধীন বুলি আমি যাক কওঁ, বোলে CBI এটা স্বাধীন, ED স্বাধীন, এইটো বাজে কথা একোটা। স্বাধীনতাৰ কাৰণে স্বাধীনতা আছে এক্সিকিউটিভৰ, আৰু এক্সিকিউটিভৰ স্বাধীনতাটো ভোগ কৰে কেবিনেটে, কেবিনেটৰ স্বাধীনতাটো ভোগ কৰে প্ৰধানমন্ত্ৰীয়ে। এই প্ৰধানমন্ত্ৰীহে স্বাধীন ভাৰতবৰ্ষৰ, আৰু স্বাধীন আৰু স্বাধীন নাই। দাস ডাঙৰীয়া, কেৱল ন্যায়পালিকা নহয়, ৰাজনৈতিক ভাৰতবৰ্ষতো ৰাজনীতিৰো চূড়ান্ত অৱক্ষয় ঘটিছে। দিনক দিনে আপোনাৰ ৰাজনীতিৰ অৱক্ষয় আমি চকুৰ আগত নিজে দেখিছোঁ। আজি ৰাজনৈতিকভাৱে মানুহক বিভাজিত কৰাৰ চেষ্টা কৰা হৈছে কেৱল মাত্ৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে। মই দুটা কথা কওঁ। এটা হ'ল যে বহুত দিন ধৰি আমি দেখি আছোঁ যে ৰাজ্যসভা নিৰ্বাচনত এই যে বিধায়ক কিনা বেচা কৰাৰ কাৰবাৰটো, এইটো কেনেকৈ বন্ধ কৰিব পৰা যাব, আৰু 2 নম্বৰ, ৰাজনৈতিক অৱক্ষয় কেনেকৈ ৰোধ কৰিব পৰা যাব? আপুনি প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিয়ক। ৰাজ্যসভাত কিনা বেচা, ৰাজ্যসভাৰ ভোট কিনা বেচাটো বন্ধ কৰাৰ কাৰণে পাৰ্লামেণ্টে আইন কৰিছিল এখন 1985 চনত। হয়, ৰাজীৱ গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল, এণ্টি ডিফেকশ্যন ল'। এণ্টি ডিফেকশ্যন ল'খনৰ পৰৱৰ্তী কালত সংশোধিত হয়। সংশোধনৰ কাৰণে এখন কমিটি পাতিছিল প্ৰণৱ মুখাৰ্জীৰ, তাত কিছু সংশোধন কৰিলে। আচ্ছা, সংশোধন কৰাৰ পিছত এই দলত তাক চিধাচিধি কৰিব নোৱাৰা হ'ল। এতিয়া দলত তাক কৰিব নোৱাৰে। এতিয়া কি কৰে তেওঁলোকে? এতিয়া কাইদা লৈছে কি, বহুতে সদস্য প্ৰত্যাগ কৰে। 20 চনত মধ্যপ্ৰদেশত কি দেখিলোঁ আমি, সিন্ধিয়াৰ নেতৃত্বত 22জন MLA লৈ গৈছিল নে নাই, কংগ্ৰেছৰ MLA নি তেওঁলোকে MLA সদস্য প্ৰত্যাগ কৰিলে। এই নতুন কৌশল। অসমত এই বিধানসভাত নিৰ্বাচিত হোৱা 3জন বিধায়ক তেওঁলোকে বিধায়কৰ প্ৰত্যাগ কৰি নতুনকৈ নিৰ্বাচিত হ'ল। গতিকে কৌশলটো বদলিছে। কিন্তু সেইটো মেণ্ডেটটো, যিটো জনগণৰ যিটো ৰায়দান, সেইটোৰ প্ৰতি দেখোন এইটো পৰস্পৰ মানে স্পষ্ট অপমান। স্পষ্ট অপমান, জনসাধাৰণক একেবাৰে বিশ্বাসঘাতকতা বুলি মই কওঁ, যে জনসাধাৰণক বিশ্বাসঘাতকতা। কিন্তু তাজ্জব কথা হৈছে কি, সেই জনগণে আকৌ সেইবোৰ মানুহক নিৰ্বাচিত কৰিছে। একজেক্টলি সমস্যা হৈছে। গতিকে আমি দুখটো সমাজখনে ল'ব লাগিব। সমাজৰ সচেতনতা অবিহনে এজন মানুহে আজি সমাজখন কেনেকৈ নচুৱাই ফুৰে,
এইটো বন্ধ হ'ব নোৱাৰে সেইকাৰণে আজিৰ প্ৰয়োজন হৈছে সমাজৰ শ্ৰেণীৰ সচেতন কৰা কিন্তু কাক সচেতন কৰিব শিক্ষিত মানুহখিনিকে আমি সচেতন কৰি কওঁ কিন্তু এই দুষ্কাৰ্যবিলাকত কোন মানুহ জড়িত গাঁৱৰ সেই নিৰীক্ষৰ মানুহটো নহয় উচ্চতম শিক্ষিত মানুহখিনি আজি এই দুষ্কাৰ্যবিলাকত জড়িত যি দলত্যাগ কৰি ভাৰতৰ ৰাজনীতি কলুষিত কৰিছে গণতন্ত্ৰক কলুষিত কৰিছে এই গণতন্ত্ৰক কলুষিত কৰা মানুহকেইজন কিন্তু শিক্ষিত অশিক্ষিত নহয় দাস ডাঙৰীয়া এই প্ৰসংগত মই আৰু আলোচনা কৰিম বিশেষকৈ যিটো ৰাজনৈতিক অৱক্ষয় ৰাজনৈতিক দলবিলাকৰ ৰাজনৈতিক ব্যক্তিৰ অৱক্ষয় যিটো এই অৱক্ষয়ৰ লগত সমাজৰ যিটো সম্পৰ্ক এই বিষয়ত আমি আলোচনা কৰিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত বৰ্ষীয়ান বামপন্থী নেতা হেমেন দাস দাস ডাঙৰীয়া আমি আলোচনাৰ কালত আমি আলোচনা কৰিছিলোঁ যে কেনেকৈ ন্যায়পালিকাৰ অৱক্ষয় ঘটিছে কেনেকৈ সমাজ জীৱনত ধনতান্ত্ৰিক ব্যৱস্থাটোৱে সাংঘাতিক ধৰণে তাক বিপথে পৰিচালিত কৰিছে মই সুধিব খুজিছোঁ ৰাজনৈতিক যিটো সংস্কৃতি পলিটিকেল কালচাৰ এই ৰাজনৈতিক সংস্কৃতিৰ যি দুৰন্ত অৱক্ষয় ঘটিছে মানুহে নকবলগীয়া কথাৰে বা সমাজখনক চূড়ান্ত ধৰণে প্ৰৰোচনা কৰিব পৰা কথাৰে নিৰ্বাচনত অৱতীৰ্ণ হয় নিৰ্বাচনত ধৰ্মীয় প্ৰতীক আৰু ইত্যাদি ধৰ্মীয় যিবিলাক চৰিত্ৰ তাক অৱতাৰণা কৰা হয় সকলো ক্ষেত্ৰতে সকলো ধৰ্মৰ এই ধৰণৰ ঘটনা ঘটিছে এইটোক আপুনি কি কয় এইটো এটা নতুন এটা শ্ৰেণীয়ে ক্ষমতা পাই তেওঁলোকে ক্ষমতাটো ভাৰতবৰ্ষত স্থায়ী কৰাৰ কাৰণে আজি এটা পন্থা হাতত লৈছে আৰু সেই পন্থাটো হৈছে কি 80-20 65-35 তাৰমানে নিৰ্বাচন যেতিয়া আহে নিৰ্বাচনখন কোনো দলৰ বিৰুদ্ধেতো হোৱা নাই এতিয়া এটা সম্প্ৰদায়ৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কৈছিল 80 আৰু 20 সংগ্ৰাম অসমৰ সেই সময়ৰ বিত্তমন্ত্ৰীয়ে কৈছিল এইটো 65 আৰু 75 সংগ্ৰাম 65 আৰু 35 65 আৰু 35 সংগ্ৰাম এইটো কি আহিলে এইটোৱে আহিলে একমাত্ৰ এই পুঁজিবাদী ব্যৱস্থাটোক শক্তিশালী কৰাৰ স্বাৰ্থত সমাজখনৰ গৰিষ্ঠ সংখ্যকক মূৰ্খ হৈ যোৱা অকল তাতে ৰৈ থকা নাই নিৰ্বাচনৰ উপৰিও ভাৰতবৰ্ষত এখন গণতান্ত্ৰিক সংবিধান থাকোঁতেও আইন সকলো ধৰণৰ থকা স্বত্বেও এদল উগ্ৰ হিন্দু ধৰ্মসংঘতে কি কৈছিল মুছলমানৰ হত্যাৰ কাৰণে হাতত অস্ত্ৰ ল'ব লগা হৈছিল এইটো হৈছে সামাজিক অৱক্ষয় এটা তাৰমানে যিটো আজি দেশৰ স্বাৰ্থৰ কাম কৰিব লাগে কিন্তু দুৰ্ভাগ্য কি জানে দেশৰ স্বাৰ্থ নহয় যিসকলে দেশৰ স্বাৰ্থত সংগ্ৰাম কৰা নাছিল মনত ৰাখিব ভাৰতৰ স্বাধীনতা আন্দোলনৰ দুটা সংগঠনে ব্ৰিটিছৰ সমাজ কৰিছিল স্বাধীনতা বিচৰা নাছিল কোন কোন RSS আৰু জামিয়াত ইছলামিয়া জামিয়াত ইছলামিয়া আৰু RSS সিহঁতে ব্ৰিটিছ ভাৰতবৰ্ষৰ পৰা যাব বিচৰা নাছিল ভাৰতৰ স্বাধীনতা বিচৰা নাছিল তাৰমানে দেশৰ স্বাধীনতা বিচৰা নাছিল এতিয়া দেশৰ স্বাধীনতা নিবিচৰাসকলে এতিয়া দেশৰ কথা নকয় ৰাষ্ট্ৰৰ কথা কয় দেশ বুলিতো আমি সকলো মানুহ বুজোঁ তেওঁলোকে ৰাষ্ট্ৰীয়তাবাদ ওলাইছে হোৱাট ইজ ৰাষ্ট্ৰীয়তাবাদ ৰাষ্ট্ৰীয়তাবাদ দেশক বাদ দি ৰাষ্ট্ৰীয়তাবাদ থাকিব পাৰে নেকি দেশৰ জনগণক বাদ দি কিন্তু দেশৰ জনগণক তেওঁলোকে বিভক্ত কৰিছে মুছলমানৰ বিৰুদ্ধে যিটো হিটলাৰে জাৰ্মানীত কৰিছিল হিটলাৰে কৰিছিল যে তেওঁলোক আৰ্য বাকীবিলাক চব অনাৰ্য গতিকে আৰ্যৰাজ স্থাপন কৰাৰ কাৰণে তেওঁ ইহুদী বিদ্বেষ নীতি লৈছিল যাৰ কাৰণে 60 লাখ ইহুদীক হত্যা কৰা হৈছিল সেই তাৰে পৰা আনিছে সূত্ৰটো যে এটা ৰাষ্ট্ৰীয়বাদ ওলাইছে দেশৰ কথা নাই ৰাষ্ট্ৰৰ কথা ওলাইছে ৰাষ্ট্ৰটো সেইদিনাহে হ'ল
দেশটো বহু পুৰণি। এই পুৰণি ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি কেনেকৈ গঢ়ি উঠিল? এতে যদি আপুনি চাব যে ভাৰতৰ যিকেইখন দৰ্শন, শৰদৰ্শনৰ 4খন দৰ্শন, 4খন দৰ্শনটো নিৰীশ্বৰবাদী। 4খন দৰ্শন ভাৰতবৰ্ষৰ। আজি যিসকলে ভাৰতৰ কথা কয় সিহঁতে ভাৰতৰ সভ্যতাৰ কথা নাজানে, ভাৰতৰ দৰ্শন নপঢ়ে। সেই নিৰীশ্বৰবাদীও ভাৰতবৰ্ষৰ আছিল, ঈশ্বৰবাদীও আছিল। সুন্দৰ বিতৰ্ক চলিছিল, সেই দাৰ্শনিক বিতৰ্ক। সেই বিতৰ্কৰ মাজে মাজে আমাৰ সভ্যতা সংস্কৃতি ভাগ আহিলে। তাৰপিছত আহিলে পৰৱৰ্তী কালত বৈষ্ণৱবাদ, নৱবৈষ্ণৱবাদ, একেশ্বৰবাদটো আহিলে। এই নৱবৈষ্ণৱবাদ, আমাৰ অসমত নৱবৈষ্ণৱবাদ আহিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো বৈষ্ণৱ আন্দোলন হৈছিলে, বেংগলতো হৈছিলে। আচ্ছা, তেওঁলোকে কি কৰিছিল? তেওঁলোক আকৌ আক্ৰমণ কৰা নাছিল। গুৰু নানকেতো হিন্দু ধৰ্মক আক্ৰমণ কৰা নাছিল। চৈতন্যটো হিন্দু ধৰ্মৰ, গুৰু নানকে আক্ৰমণ কৰা আছিল হিন্দু ধৰ্ম, মুছলমান ধৰ্মকো আক্ৰমণ কৰা আছিল। চৈতন্যদেৱে মুছলমানৰ বিৰুদ্ধে আক্ৰমণ কৰা নাছিল, মুছলমানৰ শিষ্য কৰি লৈছিল। এইখন দেশৰ মানুহ, এই দেশৰ মানুহখিনিক আজি এওঁলোকে লুণ্ঠনৰ স্বাৰ্থত একমাত্ৰ ধৰ্মৰ ভিত্তিত ভাগ কৰিছে। একমাত্ৰ লুণ্ঠনৰ স্বাৰ্থত। কোন লুণ্ঠন হৈছে? যোৱা 7 বছৰত নৰেন্দ্ৰ মোদীয়ে কি উৎপাদন কৰিছে মোক কওক? দেশৰ সম্পদ বিকাশ হয় উৎপাদনৰ দ্বাৰা। আজি উৎপাদন কমিছেহে, কিন্তু কোন লাভৱান হৈছে? কোনোদিন আমি নাম শুনা নাছিলোঁ। আমি ৰাজনীতি যেতিয়া আহোঁ টাটা বিৰলাকে জানিছিলোঁ ধনী, টাটা বিৰলা, মফতলাল জৈনিক কেইজনকে। তাৰ পৰৱৰ্তী কালত আহিলে লাহে লাহে আম্বানী আহিলে। আদানীৰ নাম শুনিছিলনে আপুনি? আদানীৰ নাম শুনা নাছিল। আজি নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আদানী বোলে এছিয়াৰ আটাইতকৈ ধনী মানুহ। তাৰমানে এই ভাৰতবৰ্ষৰ জনসাধাৰণক লুণ্ঠন কৰি ধৰ্মৰ নামত তেওঁৰ বন্ধু আদানীক ধনী কৰিছে। পুঁজিবাদ, সেই পুঁজিবাদৰ ভিতৰত পুঁজিবাদীসকলৰ ভিতৰত যে সৰু সুৰা পুঁজিপতিৰ দুৰ্গতি সীমা নাই। ক্ষুদ্ৰ ব্যৱসায় জানে। মই শুৱালকুছিত অলপতে যাম। শুৱালকুছিত তাঁত শিল্পী সন্থাৰ পৰা মই পুৱা খবৰ ল'লোঁ যে এতিয়া শুৱালকুছিত তাঁত শিল্প এৰি বিভিন্ন কল কাৰখানাত লেবাৰ কৰিব যাব লগা হৈছে। যি সময়ত এসময়ত শুৱালকুছিত নিবনুৱাবিহীন জেগা আছিল। বোলে কিয়? বোলে তাৰে কেনেকৈ কৰিম? 3 মাহত 3000 বৃদ্ধি সূতাৰ দাম। হয়, 3 মাহত 3000 সূতাৰ দাম বিক্ৰী কৰি এই এখন যাৰ শাল আছে সেই শিপিনীজনে কিবা লাভ কৰিব পাৰিব নেকি? নোৱাৰে। তাৰমানে তেওঁলোকক মাৰিব। কাৰ স্বাৰ্থত এইবিলাক হৈছে? মোদী ডাঙৰে একমাত্ৰ তেওঁৰ পৰম বন্ধু আদানীৰ স্বাৰ্থত আদানীক এছিয়াৰ 1 নম্বৰ ধনী কৰিছে। আৰু বাকীবিলাক নিবনুৱাৰ কথাই নকওঁ মই। আপুনি ৰাজনীতি কৰি থকাৰ সময়তে আটাইতকৈ বেছি সময়ছোৱা কটাব লগা হৈছিল এই বিদেশী নাগৰিক ইছ্যুটো। আপোনাৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো এই বিদেশী নাগৰিক ইছ্যুটোৱে মানে তাক জেগা লৈ আছে। দাস ডাঙৰীয়া, বিদেশী নাগৰিক গোটেই ইছ্যুটো দুটা ধৰণে বস্তুটো চোৱা যায়। এটা হ'ল যে নাগৰিক পঞ্জীখন হৈ যাব বুলি ভবাৰ লগে লগে সকলোৱে ভাবিছিল যে বিষয়টোৰ এটা সমাধান হ'ব। কিন্তু মই নাগৰিক পঞ্জীৰ কথালৈ পিছলৈ আহিম। বিজেপি চৰকাৰ অহাৰ লগে লগে CAA আইনখন আনি দিলে। আনি দি পেলাই আকৌ এটা নতুন সমস্যাৰ সৃষ্টি কৰিলে। অসমতো আন্দোলন হ'ল, বহুত হ'ল। কিন্তু CAA আইনখন আপুনি মন কৰিছেনে? যোৱা 2 বছৰে তেওঁলোকে ৰুলছ ফ্ৰেম নকৰিলে। আৰু CAA আইনখন হাতত লৈও তেওঁলোকে কিন্তু পশ্চিমবংগত ইলেকশ্যন জয়ী হ'ব নোৱাৰিলে। এতিয়া আপুনি CAA আইনখনৰ ভৱিষ্যত আপুনি কি ধৰণে ধাৰণা কৰে? ৰুল যে কৰিব মই বিশ্বাস নহয়। অৱশ্যে অসমৰ ক্ষেত্ৰত তেওঁলোক সফল হৈছে। CAA আইনখন তেওঁলোক বেংগলৰ নিৰ্বাচনক লক্ষ্য কৰি হৈছিল, কিন্তু বেংগলত খেদা খালে। অসমত কিন্তু খেদা খোৱা নাই। অসমৰ নিৰ্বাচনত তেওঁলোকে এই অসমীয়া বাঙালীৰ মাজত ভেদাভেদটো আনি বঙালী ভোটখিনি কনচলিডেট কৰিব পাৰিছে। মেজৰিটি বঙালী হিন্দু ভোট তেওঁলোকে কনচলিডেট কৰিব পাৰিছে। কিন্তু ইটো আৰু বেছি বছৰ নাথাকে, কাৰণ তেওঁলোকে ৰুল নকৰে।
কিয় নকৰে কোনো প্ৰয়োজন নাই যেতিয়া বেংগলে নাপালাক আৰু অসমৰ কাৰণেতো কেইজন মানুহ আহি যাব পাৰে নহ'লে আপুনি কেন ইউ ইমাজিন ৰুল এখন কাৰণে কিমান 2 বছৰ সময় 2 বছৰ হৈ গ'ল 2 বছৰ লাগে নেকি ভাৰতৰ সংসদীয় গণতন্ত্ৰত ইয়াৰ ইতিহাস নাই যে এখন আইনৰ ৰুল কৰাৰ কাৰণে 2 বছৰ লাগে এইটো মামুলি কথা কৰা নাই আৰু কৰিব যে মোৰ ভাষা নাই অসমত তেওঁলোক ছাকচেছ হৈছে বেংগলত ফেইল হৈছে গতিকে দেখি যে ইয়াত লাভ নহ'ব একো যিটো আশা কৰিছিল গতিকে যিটো ভবা গৈছে যে CA আইনখন ৰুলছ ফ্ৰেম কৰি তেওঁলোকে ইয়াত প্ৰৱৰ্তন কৰিব সেই আশাটো সিমান মই আশা কৰা নাই আপুনি আশা কৰা নাই দাস ডাঙৰীয়া মই নাগৰিকপঞ্জীৰ বিষয়ত আহিব খুজিছোঁ কাৰণ যিহেতু বিদেশী নাগৰিক ইছ্যুটো নাগৰিকপঞ্জীৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে আৰু নাগৰিকপঞ্জী প্ৰসংগত বিভিন্ন পণ্ডিতৰ বিভিন্ন মত বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন মত মই দুটামান ভিডিঅ' আপোনালোকক দেখাব খুজিছোঁ প্ৰথমটো ভিডিঅ' আপুনি চাই লওঁ আহক NRC চাওক যেতিয়া এখন প্ৰকাশ হৈছে তাৰ 3 দিন আগতে আমি কৈছোঁ যে এইখন আমি বিৰোধিতা কৰিছোঁ কাৰণ কিয় ইয়াতে ভাৰতীয় মানুহৰ নাম লাখ লাখ মানুহৰ ভাৰতীয় মানুহৰ নাম নাই গৈ আৰু আমি যুক্তি সহকাৰে কৈছোঁ যে যেতিয়া আমাক 27 তাৰিখে আমাক ফোন যোগে তাৰ আগৰ পৰা কৈছিলে 27 তাৰিখে আমি সিদ্ধান্ত লৈছোঁ যে এই অসমীয়া যিসকল বিষয়াই আমাক ফোন কৰি পেলাই কান্দি কান্দি কৈছে যে প্ৰতীক হাজেলাক ধমকি দিছে যে আপোনালোকে স্পিকিং অৰ্ডাৰত কোনো সন্দেহজনক বুলি নিলিখিব তেওঁলোকে বাৰ্থ চাৰ্টিফিকেট যি দিয়ে আপোনালোকে একচেপ্ট কৰিব আদাৰৱাইজ আপোনালোকে এফটি কোৰ্টত যাব লাগিব আৰু তেতিয়া বিষয়াসকলক তেওঁ ভিডিঅ' কনফাৰেন্স কৰি কৈছিলে আৰু সেই বিষয়াসকলে দেখিছে যে পৰৱৰ্তী সময়ত এফটি কোৰ্টত যাব লাগিব কাৰণ আমি জানো যে বাৰ্থ চাৰ্টিফিকেট তেওঁলোকে চৰকাৰৰ লগত কিন্তু মিলাই চোৱা নাই আজি কোনোবা এজনে বাৰ্থ চাৰ্টিফিকেট দিছে কোৰ্ট প্ৰিণ্ট হৈ আছে চৰকাৰে সেইটোও জানে আমিও জানো কেইবাশ প্ৰিণ্টিং প্ৰেছে মানে লাখ লাখ বাৰ্থ চাৰ্টিফিকেট বনাইছে তাৰে যিটো কাউণ্টাৰ ফল্ডৰ যিটো নাম্বাৰ সেই নাম্বাৰৰ লগত যদি অসম চৰকাৰৰ য'ত বাৰ্থ চাৰ্টিফিকেট ইছ্যু কৰে সেইবোৰ যদি মিলাই চালেহেঁতেন তেতিয়াহ'লে অথেণ্টিকেশ্যন হ'লহেঁতেন সেইবোৰ নকৰাকৈ প্ৰতীক হাজেলাই ইচ্ছাকৃতভাৱে তেওঁক এটা কথা ক'লে যে আপোনালোকে সন্দেহজনক কোনো কথা নিলিখিব আপোনালোকে সকলোকে অ'কে কৰি দিবগৈ আৰু সেই বিষয়াসকলে আমাক ফোন কৰি পেলাই ক'লে সেই অসমীয়া বিষয়া অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী যে এইখন যদি আমি একচেপ্ট কৰোঁ তেতিয়াহ'লে জাতিটো আগন্তুক দিনত আৰু একেবাৰে সৰ্বনাশ হ'বগৈ অসমীয়া মানুহৰ নাম নাই আছিল ৰঞ্জিত দাস তেতিয়া বিজেপিৰ ৰাজ্যিক সভাপতি আছিলে আৰু সেই সময়ত তেওঁ কৈছে যে বহু সংখ্যক অসমীয়া বিষয়াই অভিযোগ দিছে যে প্ৰতীক হাজেলাই তেওঁলোকক ধমকি দি NRCখন এটা বিপথে পৰিচালিত কৰিলে NRC কৰ্মচাৰীসকলক কিন্তু মই 2-3টা মেজমেলৰ কাৰ্যসূচীত মই কৰ্মচাৰীসকলক আহ্বান জনাইছিলোঁ যে কাৰোবাক যদি এনেকুৱা কৰিছে বা নিজ হাতে যদি NRCখনত কিবা ভুল এণ্ট্ৰি কৰিছে তেনেহ'লে আমাক ক'ব পাৰে বা ফেচবুকত পোষ্ট কৰিব পাৰে কাৰণ এতিয়াতো ভয়ৰ কোনো কথা নাই প্ৰতীক হাজেলাও নাই আৰু ন্যায়ালয়ৰ এতিয়া কোনো তাত ন্যায়ালয় এতিয়া সম্পূৰ্ণ নিৰ্বিকাৰ হৈ আছে সেয়া আছিল ৰঞ্জিত দাস আমি দ্বিতীয়টো ভিডিঅ' চাওঁ এইটো এটা খুব গুৰুত্বপূৰ্ণ তথ্য ভূঞা ডাঙৰীয়াই দিছে যে NRCত যিসকল আছে তেওঁলোক সকলোৰে নামটো ভোটাৰ তালিকাত আছেই তাৰোপৰি ভোটাৰ তালিকাত অতিৰিক্ত কিছুমান মানুহৰ নাম আছে যিবিলাকে নাগৰিকপঞ্জীৰ কাৰণে দৰখাস্ত কৰা নাই বা নাগৰিকত্বৰ কাৰণে দৰখাস্ত কৰা নাই এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য ভূঞা ডাঙৰীয়া যদি এই তথ্যটো মানি লওঁ তেনেহ'লেতো নাগৰিকপঞ্জীত আমাৰ বিতৰ্ক হ'বলগীয়া কোনো কথাই নাই আমাৰ নাগৰিকপঞ্জীৰ বিতৰ্ক কৰিবলগীয়া কথাই নাই আমি যেতিয়া ব্ৰড পিকচাৰটো চালোঁ আমি খুব সুন্দৰ এখন NRC পাইছোঁ মানে হয় মানে আমি NRCৰ কাৰণে আৰু মানুহে এপ্লাই নকৰাৰ কাৰণে দুয়োটাই মিলি পেলাই এখন শুদ্ধ NRC আমি পাইছোঁ সেইটোৱে মই ক'ব খুজিছোঁ যিজনে NRCৰ গোচৰটো তৰিছিল যাৰ কাৰণে আমি NRCখন এইটো ৰূপত পাইছোঁ প্ৰদীপ ভূঞা ডাঙৰীয়াই কৈছে যে বহু লাখ লোকে NRCত দৰখাস্ত কৰা নাই আৰু তেওঁলোকেই বিদেশী যিসকলে দৰখাস্ত কৰিলে তেওঁলোক কনফিডেণ্ট তেওঁলোক আত্মবিশ্বাসী যে তেওঁলোক স্বদেশী গতিকে তেওঁলোকে দৰখাস্ত কৰি নাম ভৰাইছে আৰু যিসকল বিদেশী তেওঁলোকে দৰখাস্তই কৰা নাই কিন্তু তেওঁলোকৰ নামবিলাক ভোটাৰ তালিকাত আছে গতিকে NRC আৰু ভোটাৰ তালিকা দুইখন যদি টেলি কৰে মিলাই চাই ভোটাৰ তালিকাৰ পৰা বহুখিনি নাম কৰ্তন কৰিব পৰা হ'ব তেওঁৰ মতে NRCখনত কোনো ভুল নাই 1 নম্বৰ বিজেপিৰ মতে NRCখন সম্পূৰ্ণ অশুদ্ধ কাৰণ তাত ভুৱা জন্ম চাৰ্টিফিকেট দি পেলাই বাৰ্থ চাৰ্টিফিকেট দি পেলাই তাত নাম ভৰাইছে 2 নম্বৰ NRCৰ যি গোচৰ তৰিছে অসমীয়া প্ৰকৃত অসমীয়া মানুহ প্ৰদীপ ভূঞা তেওঁৰ মতে NRCখনত কোনো ভুল নাই তৃতীয়টো ভিডিঅ' আছুৰ প্ৰাক্তন নেতা জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ এতিয়া
NRCত ভুল আছে এই কথাটো আপুনিও স্বীকাৰ কৰে NRCখন 3.20 কোটি মানুহৰ এখন দলিল 3.20 কোটি মানুহৰ দলিলখনত যদি 1% ভুল থাকে তেনেহলে 3,20,000 মানুহৰ ভুল 2% ভুল থাকিলে 6,40,000 মানুহৰ ভুল গতিকে 2% ভুলটো যিকোনো এখন দলিলত হ'ব পাৰে যিকোনো এটা পৰিঘটনাত ইমান ডাঙৰ এটা অনুশীলন এই এক্সাৰসাইজটোত এই যিটো অনুশীলনত হ'ব পাৰে ঘটনাটো এইখিনি ৰেক্টিফিকেশ্যনৰ এইখিনি নোহোৱা কৰাৰ এইখিনি শুদ্ধ কৰাৰ কিবা উপায় আছিলে না নাই নিশ্চয়কৈ আছিলে কাৰণ আমাৰ ওচৰত আধাৰ ইতিমধ্যে আহি গৈছে বিশেষকৈ অৰিজিনেল ইনহেবিটেণ্ট সম্পৰ্কীয় যিটো কথা এই কথাটো ইতিমধ্যে যিহেতু ইয়াৰ এটা পৃথকীকৰণ হৈ গৈছে ছেগ্ৰিগেশ্যন হৈ গৈছে গতিকে ইয়াৰ পিছত এই গোটেই সংখ্যাটোকে আধাৰ হিচাপে লৈ ৰেক্টিফিকেশ্যনৰ কামটো তেওঁলোকে কৰিব পাৰে বা কৰাৰ তেওঁলোকৰ এটা ৰণকৌশল তেওঁলোকে তৈয়াৰ কৰিব লাগিছিল তাকে নকৰি হিন্দু মুছলমানৰ এটা মানুহৰ মাজত বিভাজন আনিবৰ কাৰণে তেওঁলোকৰ যিটো ৰাজনৈতিক যিটো এজেণ্ডা যিটো লক্ষ্য সেইটো পূৰণ কৰিবৰ কাৰণে কংগ্ৰেছৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছে কংগ্ৰেছে যেনেকৈ বিদেশীক তেওঁলোকে এটা ইছ্যু এটা ভোট বেংকৰ ৰাজনীতি কৰিছে এওঁলোকেও কংগ্ৰেছে কৰিছিল ধৰ্মীয় সংখ্যালঘুসকলক লৈ ভোট বেংকৰ ৰাজনীতি অবৈধ যিসকল আছে এইসকলে ভাষিক বিজেপি চৰকাৰে ভাষিক সংখ্যালঘু যিসকল অবৈধ আছে তেওঁলোকক লৈ ৰাজনীতি কৰিব খোজে গতিকে চৰিত্ৰগতভাৱে দুয়োটা ৰাজনৈতিক দলেই অসমৰ জাতীয় জীৱনৰ প্ৰতি তেওঁলোকে কাণহাৰ নিদিয়াকৈ যিটো দায়বদ্ধতা থাকিব লাগে সেই দায়বদ্ধতা পালন নকৰি কেৱল মাত্ৰ NRCখন তেওঁলোকৰ ৰাজনৈতিক মুনাফা লাভৰ তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে সেয়া আছিল লুৰিণজ্যোতি গগৈৰ মতে এই NRCখন তাক ৰেক্টিফিকেশ্যনৰ স্কোপ আছে এইখন শুদ্ধ ৰূপত পোৱাৰ অৱকাশ আছে তিনিটা ভাৰ্চন মই আপোনাক দেখুৱালোঁ বিজেপিৰ মতে ভুল প্ৰদীপ ভূঞাৰ মতে শুদ্ধ আৰু আছুৰ মতে অশুদ্ধ হয় কিন্তু সংশোধনৰ সুযোগ আছে আপোনাৰ মতামত কি মোৰ মতে NRC উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈছিল হয় এতিয়া উচ্চতম ন্যায়ালয়ে কিবা কৈছে নেকি একো নাই কোৱা তেনেহ'লে বিজেপি যে চিঞৰ বাখৰ কৰি আছে তেওঁলোকে উচ্চতম ন্যায়ালয়ক নামানে নেকি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হোৱা NRCত 19 লাখ মানুহৰ নাম নথিভুক্ত নহ'লে আজি বাকীখিনি শুদ্ধ বুলি আমিও কৈছোঁ কিন্তু দুই এটা ক'ৰবাত ভুল বেলেগ কথা কিন্তু যি 19 লাখ বাদ পৰিছে সেই 19 লাখ সম্পৰ্কে আজিলৈকে কি কৰিছে উচ্চতম ন্যায়ালয় নিমাত হৈ আছে তাজ্জব কাৰবাৰ উচ্চতম ন্যায়ালয়ে কিয় নিৰ্দেশ দিয়া নাই যে এই 19 লাখৰ আপোনালোকে আকৌ এপ্লাই কৰাৰ সুযোগ দিওঁ বুলি কৈছিল এইটো উচ্চতম ন্যায়ালয়টো ক'ব লাগিছিল আজিকালি উচ্চতম ন্যায়ালয়ে চুপচাপ বহি আছে কিয় বহি আছে সেই এটা মোৰ ডাঙৰ প্ৰশ্ন নাই প্ৰক্ৰিয়াটো এনেকুৱা আছিলে যে যেতিয়া যিখন চূড়ান্ত তালিকা বুলি ঘোষণা কৰা হ'ল তাৰ পিছত যি 19 লাখ মানুহৰ নাম নোসোমাল তেওঁলোকক ৰিজেকশ্যন স্লিপবিলাক দিয়া কথা আছিলে কি কাৰণত তেওঁৰ নামটো সোমোৱা নাই আৰু তেতিয়া তেওঁ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত গৈ ক'ব পাৰিব তেওঁ নিজৰ ডকুমেণ্ট দি পেলাই তেওঁ ছাবমিট কৰিব পাৰিব যে মোৰ এইখিনি ডকুমেণ্ট আছে মই এজন নাগৰিক হয় এতিয়া ৰিজেকশ্যন স্লিপবিলাকো দিয়া নাই 1 নম্বৰ 2 নম্বৰ এইখন NRC চূড়ান্ত হয়নে নহয় সেই কথাটো কোনো উচ্চাৰণ কৰা নাই উচ্চতম ন্যায়ালয়ে হওক বা ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া হয় AGP চৰকাৰেতো কৰা নাই কংগ্ৰেছ চৰকাৰে এইখন কৰা নাই কোনো চৰকাৰে কৰা নাই উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈ আছে এওঁলোকে অধিকাৰ ক'ত অধিকাৰ পাইছে মই বুজি পোৱা নাই বিজেপি অসমৰ বিজেপি চৰকাৰে ক'ত অধিকাৰ পাইছে যে এইখন আমি গ্ৰহণ নকৰোঁ তেওঁলোকৰ এক্টেৰৰ বাহিৰত আজি প্ৰশ্ন হৈছে যে সুপ্ৰিম কোৰ্টে কিয় নীৰৱে আছে ইমান দিন আৰু এটা কথা কৈছে আমাৰ ৰঞ্জিতে যে কি আছিল হাজেলা না হাজেলা প্ৰতীক হাজেলাই বোলে নিৰ্দেশ দিছিল কিবা কানি কৰিব আজিতো প্ৰতীক হাজেলা নাই তেনেহ'লে তেওঁলোকৰ মানুহ এটা বহুৱাইছে তেওঁলোকে শুদ্ধ কিয় নকৰে আজি তেওঁলোকৰ নিজা মানুহ এজন বহুৱাইছে বুলি শুনিছোঁ মানুহজন নিজা বুলি মই ক'ব বিচৰা নাই তেওঁ এজন ACS অফিচাৰ আচ্ছা তেওঁৰ দ্বাৰাতো কামটো কৰিব পাৰিলেহেঁতেন শুদ্ধ যদি কৰে কিন্তু ক্ষমতা আছে নে কৰিব ষ্টেট গভৰ্ণমেণ্টৰ ক্ষমতা আছে নেকি সুপ্ৰিম কোৰ্টে যেতিয়ালৈকে তেওঁলোকৰ ক্ষমতা হস্তান্তৰ নকৰে তেওঁলোকৰ গ্ৰহণ কৰাৰ অধিকাৰ নাই বৰ্জন কৰাৰ অধিকাৰ নাই মোৰ প্ৰশ্ন হৈছে আজি
সুপ্ৰিম কোৰ্টে এই বিষয়ে স্পষ্ট ভাষাত ক'ব লাগিব আমাক যে এইখন ভুল বা শুদ্ধ সেইটো কওক সেই সাহস কিয় সুপ্ৰিম কোৰ্টৰ নাই সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে ক'ব লাগে কাৰণ বিজেপি ক'লে সুপ্ৰিম কোৰ্টে চুপচাপ বহি থাকিব সেইটো হ'ব নোৱাৰে আৰু এই যিটো আপুনি অলপ আগতে কৈছে যে শ্লিপ দিয়া কথা ৰিজেকশ্যন শ্লিপ 19 লাখৰ কিয় বহি আছে ইমান দিন সেই 19 লাখ মানুহৰ কি হ'ব NIA অসমত ডি ভোটাৰ আছে জানে আপুনি এতিয়াও 1,47,000 বোধহয় ডি ভোটাৰ আহি আছে ভোট দিব পৰা নাই বহু বছৰ ধৰি সেই মানুহ বহুত ভোটাৰ লিষ্টত নাম সোমাব পাৰে বহু ভাৰতীয় নাগৰিক আৰু NRCত নাম থকা নাথকা ঠিকে সকলোতো NRCত এপ্লাই কৰা নাই ময়ে কৰা নাই NRC কিয় এপ্লাই কৰিব লাগে আপুনি NRCত এপ্লাই কৰা নাই মই খেদছো মই আচ্ছা মোৰ এই বয়সত মোক যদি বিদেশী কৰে কৰক যা আপুনি কিয় নকৰিলে মোৰ কি ভাৰতীয় নাগৰিকৰ কাৰণে আজি আৰু এপ্লাই কৰিব লগা হৈছে মই ভাৰতীয় নাগৰিক এজন মোৰ কাৰণেতো NRC হ'ব নোৱাৰে এতে বিদেশী চিনাক্ত কৰাৰ কাৰণেহে NRC প্ৰয়োজন হৈছে যদিও নামটো হৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আচলতে অসমৰ ক্ষেত্ৰত এইটো প্ৰয়োজন হৈছিল অসমত বিদেশীখিনি সেগ্ৰিগেট কৰিবৰ কাৰণে চিনাক্ত কৰিবৰ কাৰণে সেই কামটো কৰিব লাগে নাগৰিক চিনাক্ত কৰিবৰ কাৰণে নহয় নাগৰিক চিনাক্ত কৰাৰ প্ৰশ্নই অহা নাই এতে গতিকে এৰে নাগৰিক কোন হয় সেইটো চিন্তা তেতিয়াহ'লে যিটো লুৰিণজ্যোতি গগৈয়ে কৈছে যে আপুনি OI আপুনি অৰিজিনেল ইনহেবিটেণ্ট আচ্ছা আপুনি এপ্লাই কৰিছে নকৰিছে সেইটো বাদ দিয়ক লুৰিণজ্যোতি গগৈয়ে এটা হিচাপ দিছে 1.87 crore 1.87 কোটি মানুহ ইতিমধ্যে OI হৈ গৈছে আৰু তাৰ উপৰিও আপোনাৰ দৰে এপ্লাই নকৰা মানুহ আৰু 5 লাখ মান আছে সেইখিনি ধৰিলে 1.95 crore হয়গে 1.95 crore আপুনি এটা ফালে গুছিয়ে গ'ল এতিয়া খুব বেছি সংখ্যক মানুহ ইটো সাইডে নাথাকিল এতিয়া যেতিয়া 3.20 কোটি মানুহৰ পৰা 1.95 আপুনি বাদ দিলে তাৰমানে 1.25 লাখ মানুহ ইফালে থাকি গ'ল এই 1.25 লাখ মানুহৰ মাজত আমি এটা পুনৰীক্ষণ চলোৱাত আপোনাৰ আপত্তি আছে নেকি পুনৰীক্ষণ চলোৱাত কোনো আপত্তি নাই যদি আৰু কিন্তু অৱস্থাটো হৈছে কি NRCত নাম নথিভুক্ত কৰাৰ কাৰণে আপুনি জানে 24 ঘণ্টাৰ সময়ৰ ভিতৰত সেই চৰৰ পৰা যোৰহাটলৈ মানুহ যাব লগা হৈছে ছয়গাঁৱৰ গৰৈমাৰী চৰৰ পৰা শিৱসাগৰলৈ যাব লগা হৈছে যোৰহাটত যাব লগা হৈছে 24 ঘণ্টা নটিছ কিমান শাস্তি কিন্তু যিসকলে অবজেকশ্যন দিছিলে কোনো নাহিল কিয় আহিব যেনে প্ৰকৃত ভাৰতীয় মানুহৰ ওপৰত এনেকৈ হাৰাশাস্তি হৈছে আৰু সেইসকল মানুহকে হাৰাশাস্তি দিব বুজিছেনে আজি মানুহক মাতে মোৰ ভনী এজনী বিয়া দিছোঁ নগাঁৱত তেওঁক মাতিছিল বৰপেটা ৰোড মোক সুধিছে দাদা আহিবি না বোলে নালকেইটা থাক মই আহি বনাই দিলোঁ হাইক মানে তেওঁ আহিব লাগে বৰপেটা ৰোড নগাঁৱৰ পৰা মোৰ ভনী কিন্তু সংখ্যালঘু হ'লেতো আহিল হৈ মই পাইছোঁ সংখ্যালঘুৰ মানুহ বঙালী এজন পাইছোঁ তিনিচুকীয়াৰ হঠাৎ লগ পালোঁ ষ্টেচনত বোলে কিক কৰিব ছাৰ গোৱালপাৰা আহিছিলোঁ তিনিচুকীয়াৰ পৰা গোৱালপাৰা আহিছিল নাম উঠাৰ কাৰণে এই মানুহবিলাকক ইমান শাস্তি দিছে আৰু কিমান শাস্তি দিব লাগে মোৰ প্ৰশ্ন হৈছে যে যি 19 লাখ বাকী আছে সেই 19 লাখক সোনকালে তাৰ পৰা চিনাক্ত কৰক কোনকেইজন ভাৰতীয় নাগৰিক হয় কোনকেইজন নহয় কাৰণ 19 লাখৰ তাতেতো আপত্তি দিছিলে তাকে লৈ গণ্ডগোল যে মুছলমান বেছি না হিন্দু বেছি গণ্ডগোল লাগিল তাতে গতিকে যাই বেছি হওক মুঠতে তেওঁলোকৰ পৰীক্ষাটো কৰাৰ সুযোগ দিব লাগে সেইটো দিয়ক সেইটো কিয় দিয়া নাই দাস ডাঙৰীয়া ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি আমাৰ মাজত উপস্থিত প্ৰবীণ বামপন্থী নেতা হেমেন দাসে দাস ডাঙৰীয়া আমি বহুত কথা আলোচনা কৰি আছিলোঁ তাৰ ভিতৰত মই এটা কথা মনত পেলাই দিব খুজিছোঁ আপোনাক যে 2 বছৰ লকডাউনৰ সময়ত মানুহৰ নৰক যন্ত্ৰণা হ'ল মানুহে হাজাৰ কিলোমিটাৰ খোজকাঢ়ি নিজ ঘৰলৈ ঘূৰি যাব লগা হ'ল আমাৰ অসমৰ এজন উজনি অসমৰ গগৈ উপাধি এজনে গুজৰাটৰ পৰা খোজকাঢ়ি আহি গোলাঘাট পালেহি তেওঁৰ ওপৰত এখন ছবিও নিৰ্মাণ হৈছে বহুত মানুহৰ মৃত্যু হ'ল গংগাত শ শ মৃতদেহ ভাহি আহিল
গোটেই অৰ্থনীতি ধ্বংসৰ গৰাহত পৰিল MSME একেবাৰে শেষ হৈ গ'ল 2.5 কোটি মানুহ তাৎক্ষণিকভাৱে নিবনুৱা হ'ল তৎসত্ত্বেও কিন্তু উত্তৰ প্ৰদেশত বিজেপি জিকিল এই কথাটো হৈছে ইংৰাজীত এটা বাক্য পঢ়িছিল পাব্লিক মেমৰি ইজ শ্বৰ্ট তৎক্ষণাৎ পাহৰি যায় মানুহবিলাকে এই নিৰ্যাতনৰ কথা তাৰোপৰি আছে এই নিৰ্যাতনটো আছে এই উত্তৰ প্ৰদেশৰ বিহাৰৰ মানুহে বেছি আছিল আটাইতকৈ বেছি আমাৰ ইয়াত কৰি কিন্তু মানুহবিলাক কি সংবেদনশীল হৈ গৈছে সেই কথাবিলাক ভাবি নাচায় যে কাৰ দুখত আজি কি শাস্তি পালোঁ একমাত্ৰ মধ্যপ্ৰদেশৰ চৰকাৰ গঠনৰ কাৰণেতো আমাৰ ইয়াতে লকডাউন দিয়া হোৱা নাছিল লকডাউন দিয়া দেৰি কৰিলে হয় এই ৰাজনৈতিক মুনাফা এই কথাবিলাক আজি চৰ্চা হৈছিল হ'লেও ক'লোঁ যে পাব্লিক মেমৰিছত সেই সময়ৰ ঘটনা সেই সময়ত এৰি দিছে আজি নিৰ্বাচনত জয়লাভ কৰা তেওঁলোকৰ মূল বছৰটো হৈছে 80 আৰু 20 এই যে 80 আৰু 20 হিন্দু মুছলমান এই দুটাৰেহে তেওঁলোকে এইটো সম্ভৱপৰ হৈছে দাস ডাঙৰীয়া অখিল গগৈয়ে অলপতে অভিযোগ কৰিছে যে তেওঁ যেতিয়া বিধানসভাত কথা কয় বিৰোধীয়ে তেওঁক সহযোগ নকৰে 1 নম্বৰ 2 নম্বৰ শিৱসাগৰত যেতিয়া তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ মেজমেলৰ মজিয়াতে কৈছে যে যিমান সমস্যা তেওঁ বাকীবিলাক দলৰ পৰা পাইছিল বিজেপিৰ পৰা পাইছিল তাতকৈ বেছি সমস্যা পাইছিল কমিউনিষ্টৰ পৰা আপুনি কি কয় ক'ব নোৱাৰোঁ কোন সমষ্টি আমাৰ শিৱসাগৰ সমষ্টিত আমাৰ ভোট 50টা আছে নে সন্দেহ হয় আমাৰ মানুহবিলাকে কিন্তু এই চব কাম কৰা নাই বুজিছেনে আচ্ছা কোনোবা বামপন্থীটো আজিকালি বহুতৰ ব্ৰেণ্ড থাকে নহয় হয় CPI থাকে CPIML থাকে CPM থাকে এতিয়া কোন বামপন্থীয়ে কি কৈছে সেই কথা স্পষ্টভাৱে কোৱা হ'ল বামপন্থী নহয় কোন পাৰ্টি এইটো স্পষ্টভাৱে কোৱা দৰকাৰ বুজিছেনে কংগ্ৰেছৰ পৰা আমি কম যে আমি এই চব কাম কৰা নাই আমাৰ কংগ্ৰেছ দলৰ লগত আপোনালোকে মাজে মাজে বাহিৰৰ সমৰ্থন অথবা এলায়েন্স এনেকুৱা ধৰণে চৰকাৰ কৰিছে কংগ্ৰেছ দলক বাহিৰৰ পৰা সমৰ্থন কৰি মনমোহন সিঙৰ চৰকাৰক আপোনালোকে বাহিৰৰ পৰা সমৰ্থন কৰিছিলে কোনোবা ঠাইত এলায়েন্সো কৰিছে বেংগলত আগতে এলায়েন্সো হৈছিলে এই ডাঙৰ আৰু আটাইতকৈ পুৰণা দলটো যিটো অৱক্ষয় হৈছে যি ধৰণে ইয়াৰ গোটেই সূৰ্য অস্তমিত হৈছে এইটো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে আচলতে ক'ব লাগিব কৰ্মফল বুলি মনমোহন সিঙে যিটো অৰ্থনীতি আনিলে 91 চনত সেই অৰ্থনৈতিক নীতিৰ ফলত যদিও পিছত আৰু মনমোহন সিং 2বাৰ প্ৰধানমন্ত্ৰী হ'ল আৰু সেই প্ৰধানমন্ত্ৰী হৈ তেওঁ গাড়ীখন এৰিব লগা হ'ল সেই অৰ্থনীতিৰ সুফলটো আজি ভোগ কৰিছে বিজেপি দলে বুজিছেনে বিজেপি দলে সেই অৰ্থনীতিটোক শক্তিশালীৰ ওপৰত প্ৰয়োগ কৰাৰ স্বাৰ্থতেই আজি তেওঁলোকৰ প্ৰয়োজন হৈছে যাতে সেই প্ৰয়োগ কৰিব যাতে বাধাটো কমি আহে সেইকাৰণে সমাজখনক ধৰ্মৰ ভিত্তিত ভাগ বিভাজন কৰিছে এই ধৰ্মৰ ভিত্তিত ভাগ কৰাৰ কথাটো আজি ভয়ানকভাৱে বিস্তৃতি লাভ কৰিছে দাক্ষিণাত্যত ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই কিন্তু লাহে লাহে হৈ আছে লাহে লাহে সম্প্ৰসাৰণ হৈ আছে গতিকে দুয়োটা একেলগে আমি চাব লাগিব সেই ৰাজনৈতিক অৰ্থনৈতিক নীতি সিটোক লগত কেনেকৈ সাম্প্ৰদায়িক শক্তিটোৱে সিটোক আঁকোৱালি লৈছে মানে ইটো সিটো পৰিপূৰক হৈছে ফলত হৈছে কি মানুহে মাত মাতিছে না যে কাগজ কলৰ বিৰুদ্ধে আমি কেইটা মাত মাতিছোঁ এয়াৰপৰ্ট বিক্ৰী হ'ল কেইটা মাত মাতিছোঁ মাতটো মাতা নাই কিয় মাত মাতা নাই ধৰ্মৰ স্বাৰ্থত বস্তুৰ দাম বাঢ়িছে মই অলপ আগতে কৈছোঁ যে নিমখৰ দাম কি হাৰত বৃদ্ধি হৈছে মই নিজে আছোঁ যে 27 টকা নিমখৰ দাম তাৰপাছত বোলে নহয় 40 টকা নিমখৰ দাম মই বোলে কমতহে পাইছোঁ মানুহৰ হেডকেট আছে নেকি এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰন্ধন গেছত মই এখন গাঁৱত মিটিং কৰোঁতে ক'লোঁ যে ৰন্ধন গেছৰ দাম 800 না 900 হৈছে নহয় দাদা 1100 তাৰমানে ভিতৰৰ গাঁৱত কেনেকৈ সেইখিনি 1100 টকাত কিনিছে 1100 টকাত ইমান হৈছে তথাপিও কি ধৰ্মীয় মূৰত এনেকৈ সোমাইছে নহয় সাধাৰণতে আৱেগ যেতিয়া হয়
তেতিয়া মানুহে অন্য কথা চিন্তাই নকৰে বুজিছনে দাস ডাঙৰীয়া অসমীয়া মানুহৰ এটা চেপা সংশয় আছে গোটেই জাতিটোৱে সদায় এই সংশয় কঢ়িয়াই লৈ ফুৰিছে সেইটো হৈছে যে যিকোনো মুহূৰ্তত অসমীয়া মানুহবোৰ সংখ্যালঘু হ'ব এই যিটো সংশয় বা ভয় এইটো অমূলক নে সঁচা অসমীয়া মানুহে কিছুমান কথা বিশেষ কৰি মই অসমীয়া মানুহ বুলি নকওঁ আমাৰ একাংশ গুৱাহাটী বেছ বুদ্ধিজীৱী তেতিয়া অসম সম্পৰ্কে তথ্যভিত্তিক বা ক্ষেত্ৰভিত্তিক অধ্যয়নটো কম যোৱা 100 বছৰত অসমীয়া মানুহৰ সংখ্যা কি হাৰত বৃদ্ধি হৈছে মোৰ অভিজ্ঞতা কি জানে অবিভক্ত গোৱালপাৰাত গোসাইগাঁৱৰ অসম আন্দোলনৰ ভৰপকৰ সময়ত মই তাতে এখন গাঁৱত গ'লোঁ গাঁৱত গৈ ৰাতি জুই পোৱা জাৰৰ জুই পোৱাতে মই জুইৰ ওচৰত গ'লোঁ 8 বয়সীয়া মানুহ এজন মই গাঁও এখনত গ'লে তাৰ গছ গছনি চাওঁ গাঁওখন নতুন না পুৰণা সেই গছ গছনি চিন হয় সেইখন গাঁৱৰ গছবিলাক চাওঁ নাৰিকলৰ গছ আছে নাই তামোলৰ গছ আছে নে নাই এইবিলাক চাওঁ চাই দেখোঁ যে তাত গছ গছনিবিলাক বেছি ওখ নহয় তেওঁ সুধিলোঁ আপুনি এতিয়া আহা কেতিয়া হ'ল মই ভাবিছোঁ অন্য গাঁৱৰ পৰা আহা বুলি ই কৈছে যে আমি 56 চনত আহিছোঁ কিন্তু এই বাঙালীগিলা আমাতকৈ পাছত আহিছে ক'ৰ পৰা আহিছে আপুনি ৰংপুৰৰ পৰা বাংলাদেশৰ ৰংপুৰৰ পৰা তেওঁ আহিছে 56 চনত তেওঁ কিন্তু অসমীয়া তেওঁ মোক দেখুৱাই দিছে সেইখন বাঙালী গাঁও চাহা মানুহ থকা গতিকে সেই মানুহখিনিৰ উপাধি কি জানে মহন্ত আছে তাতে ৰায় আছে অধিকাৰী আছে কিয় গোৱালপাৰাৰ ৰাজবংশীবিলাকে ৰায় লেখে আমাৰ সৰভোগৰ পশ্চিমে সৰভোগৰ 2টা ফেমিলি কেৱল 3টামান ফেমিলি আছে ৰায় ৰাখা বাকী এইফালে চব ৰায় কোচবিলাকে ৰায় লেখে গতিকে বেংগলৰ পৰা অহা মানুহ ৰায় লেখছে অসমীয়া হৈ গৈছে একেবাৰে অসমীয়াই তেওঁলোকে নিজক অসমীয়া বুলি পৰিচয় দিয়ে সকলো অসমীয়া হৈ গৈছে এই যে মানুহ কিছুমান আহি বৃদ্ধি হৈছে সেই কথাটো কেইজনে জানে আৰু কেইখনমান গাঁও আমি পালোঁ উপাধি কলিতা ঘৰটো আৰু দেখিছোঁ এইটো অসমীয়া মানুহৰ ঘৰ নহয় মই আচৰিত হ'লোঁ কলিতা অসমীয়া মানুহৰ ঘৰ আমাৰ ফালে আগতে সেই শব্দটো এটা নকৰে নহয় এই মৈমনসিংহৰ পৰা অহা মুছলমানবিলাকৰ তেনেকুৱা ঘৰ আছিল চাৰিওফালে ভেটি এটা চাৰিওফালে কলগছ মাজতে ঘৰ তেনেকুৱা ঘৰ কলিতা মানুহ বেৰ নমুচি এই বহু বছৰ আগৰ কথা 30 বছৰমান আগৰ কথা কৈছোঁ মই আপোনাক বহু বছৰ নহয় 30 বছৰমান অলপ বেছি হ'ব পাৰে তাৰপিছত তেওঁক উপাধি দেউতাকবিলাকৰ উপাধি দাস য়ংগাৰ জেনেৰেশ্যন যিটো অসম আন্দোলনৰ সময়ত যিটো জেনেৰেশ্যন তেওঁলোকৰ উপাধি কলিতা পিছত মই খবৰ পালোঁ তেওঁলোকৰ সেইফালৰ পৰা আহি ইয়াতে কলিতা হৈছে অসমীয়া হৈছে কলিতা লিখিলে আপুনি অসমীয়া নহয় বুলি ক'ব নেকি অসমীয়া হৈছে এনেকৈ যে অসমীয়া মানুহৰ সংখ্যা বৃদ্ধি হৈছে কেৱল মুছলিম অঞ্চলতে বৃদ্ধি হোৱা নহয় হিন্দুৰ সংখ্যাও যথেষ্ট বৃদ্ধি হৈছে এই ইতিহাসটো আমি তথ্যভিত্তিক যদি ক্ষেত্ৰভিত্তিক যদি অধ্যয়ন কৰা নাযায় এইটো বুজা নাযায় অসমীয়া ধুবুৰীত বাদে বাকী আমাৰ বৰপেটাই হওক লখিমপুৰে হওক নগাঁৱে হওক এই অঞ্চলৰ যিবিলাক মৈমনসিংহৰ পৰা মানুহ আছিল তেওঁলোক আৰম্ভৰ পৰা প্ৰাইমেৰী স্কুল খুলিছে অসমীয়াত একবাৰ ধুবুৰীতহে ভাচানীয়ে বাঙালী স্কুল খুলিছিল বাকী অঞ্চলত এতিয়া তেওঁলোক সেই মানুহ অবিভক্ত ভাৰতৰ মানুহ তেওঁলোকে আজি কি কৰিছে অসমীয়া সাহিত্যৰ কি হৈছে ভাষা সাহিত্য যাকচোন আপুনি সংবাদ পত্ৰ কিতাপ পত্ৰ চব স্কুল অসমীয়াৰ সংখ্যা বৃদ্ধি হ'ল নে নাই মই যে অসমীয়াৰ সংখ্যা বৃদ্ধি হৈছে অসমীয়াৰ সংখ্যা কমা নাই অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা বৃদ্ধি হৈছে অসমীয়া সাহিত্যৰ বজাৰখন বৃদ্ধি হৈছে আপুনি কেইবছৰমান আগতে অসম আন্দোলনৰ আগতে কিছুমান অঞ্চলত অসমীয়া খবৰৰ কাগজ নগৈছিল
এতিয়া তাত অসমীয়া খবৰ কাগজ বজায় আমাতকৈ বেছি যায় প্ৰতিযোগিতা হা প্ৰতিযোগিতা আছে প্ৰত্যেকখনে যায় তাতে আৰু ৰাতিপুৱাই পায়ে তেওঁলোকে আৰু সাংবাদিকৰ সৃষ্টি হৈছে সেই অঞ্চলত মই নাম অঞ্চলবিলাকৰ নাম নকওঁ সেই অঞ্চলত মই সেই অঞ্চলত গালি পাইছিলোঁ কলেজৰ প্ৰফেচাৰকো এই প্ৰফেচাৰ হৈছে আপোনালোকে এখন পেপাৰ নাৰাখে আজি আমাৰ ঘৰত পেপাৰ নাই তাতে আগতে পেপাৰ পায় গতিকে অসমীয়া সংবাদ পত্ৰৰ মাৰ্কেটখন বৃদ্ধি হৈছে কিতাপৰ মাৰ্কেট বাঢ়িছে ভাষা কোৱা মানুহৰ সংখ্যা বৃদ্ধি হৈছে অসমীয়া সংকট বুলি মই কেতিয়াও নাভাবোঁ ধন্যবাদ দাস ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত প্ৰবীণ বামপন্থী নেতা হেমেন দাস দাস ডাঙৰীয়া আমাৰ সময় কমি আহিছে আমি মাত্ৰ এটা দুটা প্ৰশ্নতে সমাপ্ত কৰিম আলফালৈ যোৱা 3টা মাহত 250ৰো অধিক যুৱক যুৱতী গুচি গ'ল আলফা গোটেই আন্দোলনটো স্থিমিত আছিল হঠাৎ দেখোন আলফা আন্দোলনটো আকৌ প্ৰাণ পাই উঠিছে ইয়াৰ ঘটনাটো কি ঘটনাটো চমুকৈ কোৱা টান বিভিন্ন কাৰণ আছে কিন্তু এটা কাৰণ হৈছে কি যে চৰকাৰখনে যিমান ফিতাহী মাৰি কথাবিলাক কৈছে উন্নয়ন হৈছে বুলি উন্নয়নৰ ফলশ্ৰুতি জনসাধাৰণৰ মাজত গলা হৈ আমাৰ যুৱ প্ৰজন্মৰ হাতলৈ গ'ল হৈ তেনেহ'লে যুৱ প্ৰজন্ম হতাশ নহয় এই হতাশগ্ৰস্ত হৈয়ে গৈছে কিছুমান ইয়াত উপায় নাই হা এই ব্যৱস্থাৰ প্ৰতি এটা তেওঁলোকৰ অনীহা হৈ গৈছে হতাশা জন্মিছে সেই হতাশাৰ কাৰণত তেওঁলোকে কৈছে আলফাত গ'লে তাতে অন্তত পইচা পাব পাৰে আলফাত গ'লেতো আৰু ধমক দিলে পইচা দিয়ে মানুহে আলফাৰ নাম শুনিলে পইচা দিয়ে সেয়ে আৰু এটা কাৰণ চিন্তা কৰিব লাগিব দেই এইটো চৰকাৰে যে কৈছে এই বড়ো উগ্ৰপন্থী কিছুমানক চাৰেণ্ডাৰ কৰা টকা দিছে নহয় এইটো হ'ব পাৰে চাব অৰ্থনৈতিক কাৰণ এটা হয় 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 কিছুদিন পিছত চাৰেণ্ডাৰ কৰি পেলাই যদি জীয়াই থাকোঁ চাৰেণ্ডাৰ কৰি আহিলে অলপতো টকা পাম অলপ কিছু পইচা পাব কেইদিনমানৰ কাৰণে এইটো হ'ব পাৰে কিন্তু সঠিক কৰি কোৱাটো টান গভীৰ বিশ্লেষণ প্ৰয়োজন আছে তথ্যভিত্তিক মোৰ অভিজ্ঞতা নাই সেইকাৰণে মই স্পষ্ট ভাষাত ক'ব নোৱাৰিম দাস ডাঙৰীয়া শেহতীয়াকৈ অসমত এটা নতুন পৰিঘটনা আমি দেখিছোঁ সেইটো হৈছে এনকাউণ্টাৰ খুব এনকাউণ্টাৰ হৈছে দোষী ধৰিলেই যিমান দোষী ধৰিছে তাৰ বহু বেছি শতাংশ দোষী তাৰ মাজৰ এনকাউণ্টাৰ হৈছে কোনোবা মৰিছে কোনোবা জীয়াই আছে কোনোবা ঘূণীয়া হৈছে কোনোবা অলপমান দুখ পাইছে বা কোনোবা অলপমান ছালৰ চেলনি খাই কিছুদিনৰ পিছত হস্পিটেলৰ পৰা মুক্ত হৈছে এই ঘটনাটোৰ এই পৰিঘটনাটো আপুনি কি ধৰণে লক্ষ্য কৰিছে মানে এনকাউণ্টাৰ নহয় পুলিচৰ জিম্মাত থকা মানুহৰ এনকাউণ্টাৰ আৰু পলাব খুজিছিল এইটো হৈছে কি দেশৰ যিখন আইন আৰু সংবিধান সম্পূৰ্ণ বিৰোধী আমি জানো যে বিজেপি চৰকাৰে আইনো নামানে সংবিধানো নামানে আইন মানা হ'লে সংবিধান মানা হ'লে এনেকুৱা দুষ্কাৰ্য কৰে আৰু কোনোবা বিশ্বাস কৰিব নালাগে পুলিচৰ হাতততো আমি বসছিলোঁ বুজিছে পুলিচৰ জিম্মাত থকা মানুহ এজনে পলাই যাব ওলাব বা পুলিচৰ অস্ত্ৰ কাঢ়ি নিব চব বাজে কথা এইটো হৈছে সম্পূৰ্ণ অগণতান্ত্ৰিক এটা কাম চলিছে এইটো ফেচিভালী কাম এইটো অসম চৰকাৰে যদি ভাবিছে এনেকৈ অপৰাধ নিৰ্মূল হ'ব মই বিশ্বাস নকৰোঁ পৃথিৱীৰ কোনো দেশত এই পদ্ধতিত অপৰাধ নিৰ্মূল হোৱা নাই অপৰাধ নিৰ্মূল হ'ব পাৰে যদি সমাজে অপৰাধৰ বিৰুদ্ধে মাজে সামাজিক সচেতনতা আনক আজিও কিছুমান গাঁৱত চুৰ ডকাইত নাই নাজানে অসমত হয় কিছুমান অঞ্চলতে চুৰ ডকাইত নাই এসময়ত চুৰ ডকাইত আছিল এতিয়াতো নাই গতিকে তেনেকুৱা পৰিস্থিতি এটা সৃষ্টি কৰিব লাগিব সৃষ্টি নকৰি সম্পূৰ্ণ নিৰীহ মানুহ গুলি কৰি মাৰাটো কৈছে আইন বিৰোধী কাৰোবাৰ আইনৰ ৰক্ষা কৰি আছে তেতিয়া কি কৰিব এতিয়া সম্পূৰ্ণ আইন বিৰোধী সংবিধান বিৰোধী আইন বিশেষকৈ কৈছে আইন বিৰোধী কাৰোবাৰ কোনোদিন আইনৰ বিচাৰৰ হাততহে শাস্তি দিয়াৰ অধিকাৰ আছে পুলিচৰ শাস্তি দিয়াৰ অধিকাৰ নাই এই কথাটো পুলিচবিলাকে নাজানে নহয় আমাৰতো ডিজিপি কালচাৰমেন বুলি মই জানো অসমৰ ডিজিপিজন সেই কালচাৰ মানুহজনে এনেকুৱা আনকালচাৰ কাম কিয় কিছুমান কৰিব দিছে তেওঁৰ পুলিচবিলাকক ই এটা চিন্তাৰ বিষয়
আমি আহ্বান জনাম এই কাম নকৰিব এই আইন বিৰোধী কাৰণ শাস্তি দিয়াৰ অধিকাৰ আদালতৰহে আছে আপোনাৰ অধিকাৰ নাই নামানিব পাৰোঁ মই কিন্তু দেই মোৰ ব্যক্তিগত অভিজ্ঞতা কি জানে পুলিচে এটা ৰিপৰ্ট দিলে বিশ্বাস কৰিব মোক একবাৰ আসামী কৰিলে ঘটনাটো হৈছে মোৰ পৰা বহুত দূৰত মই নেগালোৱে ক'তো নেগালোঁ 6 মাহ জেল দিছিল মোক 3 মাহ জেল দিছিল মোৰ বিশ্বাস যে মই তাতে নাযায় এনেকৈ মোক কেনেকৈ অপৰাধী সাজাব পাৰে কিন্তু তেওঁলোকে মোক অপৰাধী সাজাইছে শাস্তি দিছে বিচাৰ চলছে মই বোলো এই বিচাৰতো মই উপস্থিত নাথাকোঁ কি কৰে কৰক দিলাক 3 মাহৰ জেল তাৰপাছত মই এপিল কৰি খালাস হৈছোঁ বুজিছে সেইকাৰণে কিবা এটা অভিযোগ দিলেয়ে তৎক্ষণাৎ মানুহ এজনক দোষী কৰা গুলিয়াই দিয়া বা গুলিয়াই দিয়াটো আৰু সাংঘাতিক গতিকে এই কাম নকৰিব মই চৰকাৰকো কৈছোঁ আমাৰ DGP মহোদয়কো কৈছোঁ এই অগতাৰে কাম কৰাৰ কাৰণে আপোনাৰ পুলিচ বাহিনীক প্ৰয়োগ নকৰিব তেওঁলোক মানৱীয় শিক্ষাৰে শিক্ষিত কৰক দাস ডাঙৰীয়া যিটো যোৱা 10-15 বছৰৰ ৰাজনৈতিক প্ৰতিচ্ছবি তাত দেখা গৈছে যে অসমত বামপন্থী আন্দোলনটো ক্ৰমাৎ স্তিমিত হৈছে একে সময়তে আঞ্চলিকতাবাদী আন্দোলনটোও স্তিমিত হৈছে অসম গণ পৰিষদেই কওক এই ধৰণৰ স্তিমিত হোৱাৰ কাৰণ কি চাওক আমাৰ বামপন্থী আন্দোলন সমিতি হোৱাৰ অন্যতম কাৰণ হৈছে যে সোভিয়েট ইউনিয়নৰ পতনৰ পিছতো আমাৰ ইয়াতে বামপন্থী কিছু আমি আছিলোঁ কিন্তু প্ৰভাৱটো এতিয়া আহিছে যে এই যে প্ৰযুক্তি বিপ্লৱ যিটো হৈছে প্ৰযুক্তি বিপ্লৱে যিখন সমাজৰ সৃষ্টি কৰিছে আমি তাৰ লগত খাৰ খাই পৰা নাই এটা প্ৰযুক্তি বিপ্লৱ তদুপৰি অসমৰ ক্ষেত্ৰত হৈছে কি আমাৰ কামিহাৰ ভাগি দিছিল অসম আন্দোলনে পৃথিৱীত চৰকাৰে কমিউনিষ্টক শাস্তি দিছে জানো আমি ৰাইজক কমিউনিষ্টৰ বিৰুদ্ধে তুলি দিয়া অসমত ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ নহয় আমি 5টা বছৰ ৰাইজ অসমীয়া মানুহক এনে উত্তেজিত কৰি চলিছিল যেনেকৈ মাৰিছে আপুনি আচৰিত হ'ব নগাঁৱত ধীৰেশ্বৰ ননৈত ধীৰেশ্বৰক পুতিছে জীয়াই যায় এই অৱস্থাৰ সৃষ্টি কৰিছিল বহুতৰ গাঁও বাৰীৰ গছ গছনি কাটি ভাঙি দিছে ঘৰ ভাঙি দিছে স্কুল কলেজ যাব পৰা নাই কলেজৰ অধ্যাপক কলেজত যাব নোৱাৰে এনে অৱস্থা বা অসমত আমি কোনো ৰকম যে জীয়াই আছিলোঁ আমি তেতিয়াই বাধ্য কোনো ৰকম যে জীয়াই আছিলোঁ দলে বলে মানে জন্তু মাৰা দিছিল মদন আৰু মাধৱ জুলাই 80 চনৰ জুলাই 2 তাৰিখে দলে বলে তেওঁলোকৰ গৰুত জৰিয়ালাই লৈ গৈছে লৈ যাই এটা কালী মন্দিৰ নাকি তাৰ সন্মুখত বলি দিছে ফূৰ্তি এটা উল্লাস অৱশ্যে সেইকেইজন এতিয়া খবৰ হৈছে চবকেইটা মৰিছে এনেকুৱা উল্লাস কৰবাত কাণ কাটে নগাঁৱত কাণ কাটে ভৈদালিত আঙুলি কাটে এই ঘটনা পৃথিৱীৰ কোনো কমিউনিষ্ট পাৰ্টিয়ে ফেচ কৰা নাছিল কোনো কমিউনিষ্ট পাৰ্টি ইণ্ডোনেছিয়াত 5 লাখ মাৰিছিল ৰাইজে মাৰা নাছিল গভৰ্ণমেণ্টে মিলিটাৰী মাৰিছিল কিন্তু আমাৰ ৰাইজে মাৰিছিল গভৰ্ণমেণ্টে একো কৰা নাই গভৰ্ণমেণ্টে তেতিয়া আমাক প্ৰটেকশ্যনে দিছিল পুলিচে মই প্ৰথমতে লোৱা নাছিলোঁ তথাপি প্ৰটেকশ্যনে দিছিল তেতিয়া কঁকাল ভাঙাৰ পিছতে তাৰপিছত কি হ'ল সেই অসম আন্দোলনৰ পিছত জনগোষ্ঠী আন্দোলনবিলাক মূৰ দাঙি উঠিল নহয় না অসমীয়াৰ মাজত যাই অসমীয়াৰ মাজত যে যাব পৰা হ'লোঁ আহিল নহয় সিফালে যাব নোৱাৰোঁ ৰাভাৰ মাজত যাব নোৱাৰা হ'লোঁ যুদ্ধত মিটিং কৰিব গৈছে নৰা মিটিং কৰিব বড়োৰ মাজত যাব নোৱাৰি ৰাভা তেওঁলোকেহে মিটিং কৰিব BTADত নৰা মিটিং কৰিব বড়োৰ মাজত তাৰমানে জনগোষ্ঠী আন্দোলনবিলাকে যিটো পৰিচয় হত্যাৰ ৰাজনীতি আৰম্ভ হ'ল নহয় সেই নিজক নিজে ৰক্ষা কৰা আমি আৰু বেছি শংকিত হ'লোঁ শ্ৰেণী সংগঠন শ্ৰেণী সংগ্ৰাম গোটেই আক্ৰমণটো হৈছে তাৰ ওপৰত আৰু এই গোটেই আক্ৰমণবিলাক চলাইছে শোষক শ্ৰেণীৰ স্বাৰ্থত সেই ভাৰতৰ শোষক শ্ৰেণীয়ে আজি ভাৰতৰ অসম এই অঞ্চলৰ যাতে প্ৰগতিশীল সংগ্ৰাম এটা গঢ়ি তুলিব নোৱাৰে লুণ্ঠনৰ বিৰুদ্ধে মই ক'লোঁ যে নিমখৰ দাম 40 টকাত বিক্ৰী হৈছে এই ৰন্ধন গেছৰ দাম হৈছে তাৰে বিৰুদ্ধে আন্দোলন আমি মাতোহে গোষ্ঠীগতভাৱে সেই মানুহ চিন্তা কৰিছে সেই গোষ্ঠীয়ে নকৰে নহয়
এনেকৈ জানে অসম আন্দোলনতো আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে চহী ল'ব ধৰিছিলোঁ তেতিয়া ছাত্ৰ সন্থাই মাৰে দেখোন আন্দোলন নষ্ট কৰিব আছে দাম বৃদ্ধি যেন সমস্যাই নহয় তাৰমানে লুণ্ঠনৰ অবাধ লুণ্ঠন চলাই দিয়াৰ এটা পৰিৱেশ সৃষ্টি এইটো হৈছে আমাৰ ক্ষেত্ৰত এটা অসমৰ ক্ষেত্ৰত বিশেষ পৰিচয় আনহাতে আঞ্চলিক দলৰ ক্ষেত্ৰত অগপইয়ে চেষ্টা কৰলাক অগপ আঞ্চলিক দলৰ ৰাজনীতি কৰিছিল কিন্তু তেওঁলোকে বিদেশী বিতৰণৰহে তেওঁলোকৰ এজেণ্ডা আছিল মূল এজেণ্ডা বিদেশী বিতৰণ যাৰ দ্বাৰাই অগপ দলটো গঠন হৈছিল চৰকাৰত বহি সেই ছাবজেক্টটো তেওঁলোকৰ গৰগ্ৰহ হ'ল এই বিদেশী চিনাক্তকৰণৰ ছাবজেক্টটো বিতৰণৰ ছাবজেক্ট সেই বিভাগটো তেওঁলোকৰ গৰগ্ৰহ হৈ গ'ল মন্ত্ৰী হৈ চবেই কেনেকৈ ডেভেলপমেণ্টত লাগি গ'ল বুজিছে নাই পইচা আৰ্জাত লাগি গ'ল গুৱাহাটীত ঘৰ বন্ধ লাগিব আপুনি বোলে গুৱাহাটীত ঘৰ দেখা নাই প্ৰাক্তন মন্ত্ৰীৰ ঘৰ দেখিলে চমকিব চকুত মই জানা নাছিলোঁ মোক প্ৰাক্তন মন্ত্ৰীৰ ঘৰ বাপৰে বাপ ভাবিবই নোৱাৰে আপুনি তাৰমানে এই কেন্দ্ৰই যেতিয়া দেখিলে সাধাৰণ মানুহে সেইকাৰণে যে ইহঁতে জাতিৰ নামত বজ্জাতি কৰিলে অসমীয়াৰ নামত তেওঁলোকে মন্ত্ৰী হ'ল মন্ত্ৰী হৈ এই দেখা বিৰাট বিৰাট লুণ্ঠন কৰিছে এই অগপ দলৰ সেই দুষ্কাৰ্যৰ ফলতেই বাকী মানুহৰ আঞ্চলিকতাবাদৰ প্ৰতি হেৰি হ'ল দাস ডাঙৰীয়া আমাৰ আলোচনা আৰু বহুত কথা পাতিব লগা আছিল ভৱিষ্যতৰ দিনবিলাকত আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ This program was brought to you by Oil India Limited, a people's company.